নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজিৰ ক্লাছলৈ তোমালোকক মই স্বাগতম জনাইছো য'ত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 4 অৰ্থাৎ দ্বিঘাত সমীকৰণ পাঠটোৰ পাৰ্ট 6 আগৰ ক্লাছকেইটাত আমি কি শিকি গৈছিলো সিহঁতৰ দ্বিঘাত সমীকৰণ সমাধানৰ নিয়ম শিকিছিলো কেইটা নিয়ম শিকিলো আমি তিনিটা নিয়ম এটা উৎপাদকীকৰণ এটা বৰ্গ সম্পূৰণ আৰু এটা কি শিকিছিলো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি তাৰে আমি আৰু কেইটামান এক্সাম্পল আজি ক্লাছটো কৰিম আহা আৰম্ভ কৰো আজি আমাৰ ক্লাছটো পাৰ্ট 6 চোৱা প্ৰথম প্ৰশ্নটো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰা এটো তোমাক মেনশন কৰিছে কি মেথড ব্যৱহাৰ কৰিব লাগিব দ্বিঘাত সূত্ৰটো মনত আছে নিশ্চয় তোমালোকৰ কি আছিল x is equal to minus b plus minus root over b square minus 4ac divided by 2a যত b square minus 4ac to কি হ'ব লাগিব greater than equal to 0 হ'বই লাগিব ঠিকে আছে এতিয়া চাবা প্ৰশ্নটো আমি পঢ়ো আখৰ অংক দিছে আমি তাক দ্বিঘাত সমীকৰণলৈ লৈ যাব লাগিব আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰা দীঘাৰ প্ৰস্থ নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি দিশটো কিহত দিছে ইন টাৰ্মছ অফ কি দিছে আমাৰ দিশটো আমাৰ কিহত দিছে প্ৰস্থ পথালিৰ দুগুণতকৈ 1 বেছি গতিকে মই পথালিটো কি ধৰি লম x ধৰি লম তেতিয়া দিশটো কি হৈ যাব দুগুণতকৈ x বেছি তাৰ মানে কি হৈ যাব 2x + 1 1 বেছি হয় না নহয় 2x + 1 আহা আৰম্ভ কৰো তাৰ পিছত আমাৰ কালিটো দিয়া আছে ন সমাধান ধৰো আয়তাকাৰ বুলি দিছে ন আমাক মাটি টুকুৰা আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ x মিটাৰ হৈছে তেকে আয়তাকাৰ মাটি টুকুৰাৰ কি হ'ব দিশ কিমান বেছি ইয়াৰ দুগুণতকৈ 1 বেছি প্ৰস্থৰ দুগুণতকৈ 1 বেছি হয় না পথালি মানে প্ৰস্থৰ দুগুণতকৈ 1 বেছি পথালি হল x 2x ইয়াৰ দুগুণতকৈ 1 বেছি হৈছে না প্ৰশ্নমতে মাটি টুকুৰাৰ কালি ইকুৱেল টু কিমান দিয়া আছে 528 মানে আমাৰ কিমান আহিব দিশ পূৰণ প্ৰস্থ নহয় জানো ইকুৱেল টু 528 এখিনি আমি এটা অলপ সৰল কৰো 2x স্কয়াৰ plus x minus 528 equal to 0 হৈছে আমাক কি মেথড ব্যৱহাৰ কৰিবলৈ দিছে দ্বিঘাত সূত্ৰ আহা এটা চাবা খিনি অকমান ইয়াতে কৰো ইয়াক ax স্কয়াৰ plus bx plus c equal to 0 লগত তুলনা কৰি এটো আমাৰ স্ট্যান্ডার্ড ফর্মটো জেনারেল ফর্মটো হয় না নহয় পাও a is equal to 2 হৈছে b equal to 1 c is equal to কিমান হ'ব plus 528 নে minus 528 minus কাৰণ আমাৰ স্ট্যান্ডার্ড ফর্মটোত কি আছে ইয়াত প্লাস গতিকে c is equal to কিমান আহিব minus 528 a to b1 c is equal to পালো minus 528 হৈছে এতিয়া আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম এতেকে x is equal to minus b এটো দেখিছানে প্লাস মাইনাস প্লাসও লিখিলো মই মাইনাসও লিখিলো root over b square minus 4ac divided by 2a মান বিলাক বহুৱাই দিয়া ৰেসপেক্টিভ ভ্যালুজ বিলাক minus b কিমান 1 plus minus root over b square মানে 1 square minus 4 into
A কিমান 2 C কিমান minus 528 divided by twice A 2A হল 2 নহয় জানো এটো তো হল তোমাৰ 4 minus 1 plus minus root over 1 plus কিমান আহিব 4 দুগুণ 8 528 8 লগত পূৰণ কৰা কিমান পাবা 528 8 লগত পূৰণ কৰা 8 8 গুণ 64 4 ইকুয়ালিব 6 8 গুণ 16 16 6 22 2 ইকুয়ালিব 2 8 5 গুণ 40 41 42 4 2 2 4 plus 4 2 2 4 equal to 4 minus 1 plus minus root over কিমান আহিব 4 2 2 4 কিমান আহিব plus 1 4 2 2 5 এতিয়া আমি ইয়াৰ কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব তোমালোকে নিশ্চয় জানা বৰ্গমূল উলিয়াব কৰাচোন বৰ্গমূল উলিওৱা 4225 ৰ কোনবা যদি নাজানা মই শিকাই দিছো চোৱা মই এটো লং মেথডত কৰিম মই পেয়াৰ কৰিলো মই ৰাইট হ্যান্ড সাইডৰ পৰা দুটা পেয়াৰ হল 42 42 ৰ ওচৰৰ মানে 42 ৰ জাস্ট সৰু বৰ্গ সংখ্যা কোনটো পূৰ্ণ বৰ্গ 36 হয়নে নহয় গতিকে মই হেতু লম 6 6 গুণ 36 কিমান থাকিলে 6 থাকিলে আৰু এটো জোৰ হিচাপত তললৈ নামি আহিব 25 দেখিছানে তাৰ পিছত ইয়াৰ দুগুণ আহিলে ইয়ালে এতিয়া ইয়াত এনেকুৱা সংখ্যা লব লাগিব যেটো মই ইয়াত দিম ইয়াতো মই হেই একেটাই দিম যাৰ পূৰণফলটো 625 হ'ব লাগিব 5 দি চাও কাৰণ ইয়াত একক ঘৰ 5 আছে 5 দি চাও 5 এৰ হয় নেকি 125 into 5 5 5 গুণ 25 5 2 5 দুগুণ 10 11 12 2 ইকুয়ালিব 1 5 গুণ 5 একে 6 625 তাৰ মানে মই ইয়াত 5 ইয়াত 5 625 তাৰ মানে মোৰ বৰ্গমূল কোনটো হ'ব এইটো 65 তাৰ মানে 4225 ৰ বৰ্গমূল কিমান হ'ব 65 হ'ব ইকুৱেল টু -1 প্লাস মাইনাস কিমান আহিব এইটো 65 তো 4 এতিয়া আমি এবাৰ প্লাসত লম আৰু এবাৰ কি হল লম মাইনাসত কাৰণ ইয়াত প্লাস মাইনাস দুইটা আছে অৰ্থাৎ x is equal to -1 plus 65 divided by 4 বা x is equal to -1 minus 65 divided by 4 simplify কৰা equal to 64 divided by 4 আৰু ইয়াত কিমান আহিব -66 divided by 4 16 4 গুণ 64 sorry 16 है ना আৰু ইয়াৰ পৰা কিমান আহিব 33 2 এটো কি অসম্ভৱ এটো নিগেটিভ নাম্বাৰ হয় না নহয় সম্ভৱ আৰু x টো কি বুজায় প্ৰস্থক কাৰণ ঋণাত্মক সংখ্যা প্ৰস্থ হ'ব নোৱাৰে আছে এটাকে প্ৰস্থ কিমান পালো মই 16 এটাকে প্ৰস্থ হলগে তোমাৰ কিমান 16 মিটাৰ একে দিক কিমান আছিল 2x + 1 হয়নে নহয় মানবিলাক বহুৱাই দিয়া 2 * 16 + 1 তাৰ মানে 32 + 1 = 33 কি আছে নে 2x + 1 হয় না 2x + 1 16 গুণ 32 33 হয়ছে বুজি পাইছা নহয় নেক্সট কোৱেশ্চনটো কৰা দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 ক্ৰমিক অযুগ্ম যোগাত্মক তাৰ মানে পজিটিভ নাম্বাৰ আৰু ক্ৰমিক অযুগ্ম এটা যুগ্ম সংখ্যা যদি মই 1 লওঁ আনটো তাৰ ক্ৰমিকটো কি 3 3 যদি লওঁ 3 ক্ৰমিক কি 5 তাৰ মানে কিমানকে বাঢ়িছে 2 কে বাঢ়িছে যদি মই এটা সংখ্যা x লওঁ আনটো তাৰ পিছৰ সংখ্যাটো কি আহিব x + 2 আহা কৰো সমাধান ধৰো ক্ৰমিক
অখণ্ড আৰু ক্ৰমিক যুগ্ম ন আৰু ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা দুটা x, x plus 2 এতিয়া প্ৰশ্ন মতে কি দিছে x স্কয়াৰ দুইটাৰে বৰ্গৰ যোগফল এটোৰ বৰ্গ যোগ পিছৰ সংখ্যাটোৰ বৰ্গ ইকুৱেল টু কিমান 290 এটো ভাঙা এটো a plus b whole square ভাঙা x square plus 4x plus 4 equal to 290 তামানে মই কিমান পালো 2x square plus 4x plus 4 minus 290 equal to 0 2x square plus 4x এটো plus 4 minus 290 কিমান থাকিব 290 পৰা 4 গলে কিমান থাকিব 286 থাকিব না 2 minus 286 equal to 0 so সবতে দুই এটা আছে মই দুই ৰে হৰণ কৰি দিলো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড plus 2x minus 2 ৰে গুণ কৰা 2 গুণ 2 2 4 গুণ 8 2 3 গুণ 6 143 হৈছে এতিয়া 143 ৰ আমি উৎপাদক এটা উলিয়াম 143 তো 13 যাব নেকি 13 গুণ 13 এক উকলিল 13 তাৰ মানে কিমান আহিলে তোমাৰ 13 আৰু 11 আৰু 13 পৰা 11 বিয়োগ কৰিলে কিমান পাবা 2 পাম x square plus 13 minus 11x minus 143 equal to 0 x square plus 13x minus 11x minus 143 equal to 0 x into x plus 13 minus 11 x plus 13 equal to 0 x plus 13 x minus 11 equal to 0 teke x plus 13 equal to 0 ba x minus 11 equal to 0 etu pa ahibo x is equal to kiman minus 13 etu hobo jano negative number to nohoy amak jogatmok সংখ্যা boli di disile nai so prostot amar jogatmok boli disile nai godika positive number etu hobo nware অসম্ভৱ কারণ x যোগাত্মক হৈছে না গতিকে আমাৰ x = কিমান হ'ব 11 হৈছে না এটা সংখ্যা যেটা 11 হল আনটো কিমান হ'ব 11 + 2 তাৰ মানে 13 তেকে এটা সংখ্যা 11 আৰু আনটো সংখ্যা x plus 2 11 plus 2 13 ঠিক আছে আনসার মোৰ কিমান আহিব 11 আৰু 11 আৰু 13 দুইটা ক্ৰমিক হয় না নহয় 11 পিছতে 13 থাকে গতিকে আমাৰ আনসাৰটো কিমান হ'ব 11 আৰু 13 ঠিক আছে না বুজি পাইছা একদম ইজি অংক কোয়াড্ৰেটিক ইকুৱেচন হয় না নহয় নেক্সট টু চাও এটো চোৱা প্ৰশ্নটো পঢ়া অলপ দীঘলীয়া প্ৰশ্নটো এটা ছবিও আছে হয় না এটো এতিয়া চোৱা এখন আয়তাকাৰ উদ্যানৰ সানেকি প্ৰস্তুত কৰিব লাগে তোমাক এটা বনাব দিছে সানেকি এটা বনাব দিছে কি হয় কি এখনৰ সানেকি বনাবলৈ দিছে তোমাক আয়তাকাৰ এখন উদ্যানৰ এখন গাৰ্ডেন বনাব যাৰ প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম যাৰ প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম তাৰ মানে দিশটো যদি x হয় প্ৰস্থ কিমান হ'ব x - কি 3 বুজি পাইছা নে প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম এইখন উদ্যানৰ কালি ইতিমধ্যে বনোৱা সমদ্বিবাহু ত্ৰিভুজ আকৃতিৰ অইন এখন উদ্যানৰ কালিতকৈ 4 বৰ্গ মিটাৰ বেছি হ'ব লাগিব যিটো ত্ৰিভুজৰ ভূমি আয়তাকাৰ উদ্যানৰ প্ৰস্থৰ সমান আৰু উচ্চতা 12 মিটাৰ চিত্ৰটো দিছে চোৱা চিত্ৰটো দিলে ক্লিয়াৰ হ'ব তাৰ মানে এখন তোমাক বনাবলৈ দিছে
এখন হল প্ৰপ'জড যিখন তোমাৰ আয়তাকাৰ উদ্যান বনাবলগীয়া আৰ্হি বনাব দিছে তোমাক তাৰ তোমাৰ দিয়া আছে প্ৰস্থ যদি x হয় দিশ কিমান হ'ব x + 3 বা যদি দিশ তুমি x লোৱা প্ৰস্থটো কি হ'ব x - 3 দুইটা একে ধৰিলে হল এতিয়া আৰু এটা কি দিছে তাৰ তোমাৰ এইখন যিখন তোমাৰ এইখন এটো দেখিছানে এখন আয়তাকাৰ উদ্যানৰ ইয়াৰ কালিতকৈ 4 মিটাৰ বেছি 4 বৰ্গ মিটাৰ বেছি হয়নে উচ্চতা যিটো 4 বৰ্গ মিটাৰ কি বেছি বুলি দিছে এইখনতকে এইখন এই ট্ৰায়াঙ্গুলাৰ এখনতকে এখন এটো এটা কি সমদ্বিবাহু ত্ৰিভুজ এটো এটা সমদ্বিবাহু ত্ৰিভুজাকৃতিৰ এখন কি বেলেগ এখন উদ্যান হৈছে না তাৰ উচ্চতা দিয়া আছে 12 আৰু ভূমি যিটো হ'ব ভূমিটো কিহৰ সতি সমান ইয়াৰ সতি সমান তাৰ মানে এটো x হলে এটো কি হ'ব x হ'ব তেতিয়া তোমাক আয়তাকাৰ এখনৰ প্ৰস্থ দিশ আৰু কালি উলিয়াবলৈ দিছে আৰু হেতু তাৰ মানে কি হ'ব পাৰে দিশ ইমান হ'ব প্ৰস্থ ইমান হ'ব কালি ইমান হ'ব হেখিনি হল আমাৰ ক্যালকুলেশন খিনি আৰম্ভ কৰো এটো হল আমাৰ সমাধান ধৰো প্ৰস্থ x মিটাৰ দিশ কিমান হ'ব x + 3 মিটাৰ হৈছে না সমদ্বিবাহু ত্ৰিভুজ আকৃতিৰ বাগিচাখনৰ তো ভূমি ইকুৱেল টু x এটো কিহৰ সমান প্ৰস্থৰ সমান বা প্ৰশ্নমতে দিয়া আছে যিটো ত্ৰিভুজৰ ভূমি আয়তাকাৰ উদ্যানখনৰ প্ৰস্থৰ সমান হৈছে না এটো x এতেকে ত্ৰিভুজাকৃতিৰ বাগিচাখনৰ কালি কি আছিল ত্ৰিভুজৰ কালি ফৰ্মুলাটো মনত আছে নে কোৱাচোন তাৰপিছত গুড ভূমি পূৰণ উচ্চতা এতিয়া আহিলে হাফ ভূমি কিমান x উচ্চতা কিমান ছবিটোত চোৱা 12 এটো কাটা কিমান থাকিলে 6x বৰ্গ মিটাৰ হৈছে এতিয়া আমি এখনৰ আহিম আমি ইয়াৰটো পালো একে আয়তাকাৰ কালি দিশ পূৰণ প্ৰস্থ এটা দিশ হল x + 3 প্ৰস্থ হল x তাৰমানে মই কিমান পাম x² প্লাস কিমান 3x প্ৰশ্ন মতে x² প্লাস 3x তাৰমানে আয়তাকাৰ বাগিচাখনৰ কালি চোৱা কি দিছে আয়তাকাৰ এইখন উদ্যানৰ কালি দেখিছানে ইতিমধ্যে বনোৱা সমদ্বিবাহু ত্ৰিভুজাকৃতিৰ অইন এখন উদ্যানৰ কালিতকৈ অইন যিখন অলৰেডি বনোৱা আছে ত্ৰিভুজাকৃতি হেখনৰ মই কিমান পালো 6x আৰু আয়তাকাৰখনৰ কালি সেই 6x তকৈ কিমান বেছি 4 বৰ্গ মিটাৰ বেছি এখিনি আমি লিখিব লাগিব এটো পালো আমি আর হল ইয়াৰ কালিটো হয়নে নহয় আয়তাকাৰখনৰ ইয়াতকে কিমান বেছি 4 বেছি এটা সলভ কৰা x ৰ কাৰণে x² plus 3x minus 6x minus 4 equal to 0 x² minus 3x minus 4 equal to 0 আমাক মেথড দিছিল নেকি চাও একো মেথড দিয়া নাই ন ঠিক আমি এটুৱে কৰো দীঘাৰ সূত্ৰ এতেকে x equal to minus এটো উলিয়াব পাৰিবা নে লিখি দিব লাগিব এটো কম্পেয়াৰ কৰিবা কৰাচোন এতিয়া ax² plus bx plus c লগত ইয়াক
x square plus bx plus c equal to 0 লগত তুলনা কৰি পাওঁ a কিমান 1 b কিমান -3 c কিমান -4 হৈছে না a 1 b -3 c -4 তাকে x equal to -b plus minus root over b square minus 4ac divided by 2a equal to minus b kiman -3 plus minus root over b whole -3 whole square 4 into a kiman 1 c kiman -4 a 1 c -4 divided by twice 2 into 1 equal to তলত আহিলে 2 ওপৰ আহিব তোমাৰ 3 প্লাস মাইনাস ৰুট ওভাৰ পিনে আহিলে 9 পিনে আহিলে হয় কিমান আহিব -7 সে প্লাস হৈ গল 4 গুণ 4 4 4 গুণ 16 তাৰ মানে মই কিমান পালো 3 প্লাস মাইনাস ৰুট ওভাৰ 25 divided by 2 আৰু 25 বৰ্গমূল কিমান 5 হয় না নহয় 5 এতিয়া আমাৰ ইয়াত দুটাকে জাৰাইছ হ'ব এবাৰ আমি প্লাস লম আৰু এবাৰ কি লম মাইনাস লম এটাকে x equal to 3 plus 5 divided by 2 বা x equal to 3 minus 5 divided by 2 minus 2 by 2 minus 1 এটা সম্ভৱ নহয় হয় না নহয় to whole 8 by 4 equal to sorry 8 by 2 equal to 4 অসম্ভৱ কাৰণ প্ৰস্থ ঋণাত্মক নহয় ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি x ইকুৱেল কিমান পালো 4 আৰু x টো হল প্ৰস্থ দিশ কিমান হ'ব 4 plus 3 তাৰ মানে 7 একে প্ৰস্থ 4 মিটাৰ একে দিশ x plus 3 equal to 4 plus 3 equal to 7 মিটাৰ একে কালি দিশ পূৰণ প্ৰস্থ মানে 4 into 7 equal to 28 বৰ্গ এখন হল proposed আয়তাকাৰ বাগিচাখনৰ কালি জোখবিলাক তাৰ মানে দিশ প্ৰস্থ আৰু কালি হৈছে বুজিছা নেক্সট কোৱেশ্চনটো চাও হা দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি তলৰ দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা যদি মূল বৰ্তে মানে কি b square minus 4ac greater than equal to কি হ'ব লাগিব 0 হ'ব লাগিব আহা কৰো সমাধান (3x square minus 5x plus 2 equal to 0) (3x square minus 5x plus 2 equal to 0) হৈছে ইয়াত a কিমান 3 এবাৰ মই হেতু লিখি দিয়া নাই আৰু তোমালকে মনত হেতু লিখি মনত পেলাই হেতু কৰি দিবা ইয়াত a 3 b minus 5 আৰু c কিমান 2 তেকে b square minus 4ac equal to minus 5 whole square minus 4 into a into c equal to এপিনে আহিলে 25 আৰু এফালে আহিব 4 3 গুণ 12 12 2 গুণ 24 তাৰ মানে কিমান পালাম to greater than equal to কি to greater than 0 equal to না লাগে greater than 0 এটাকে বাস্তব
বাস্তৱ মূল আছে কি আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম তেকে x is equal to minus b plus minus root over b square minus 4ac divided by 2a respective value বিলাক বহুৱাই দিয়া 2 into a কিমান 3 b কিমান এটোটো মাইনাস ইনটু আহিল b কিমান minus 5 plus minus এটা সোয়া b square minus 4 আছে আমি অলরেডি উলিয়াই দিছো কিমান আছে 1 root over equal to পালো মই তলত 6 উপৰ আহিলে plus 5 plus minus একৰ বৰ্গমূল কিমান 1 এতিয়া আমাৰ দুটা কেস এবাৰ প্লাস লম আৰু এবাৰ কি লম মাইনাস লম এটাকে x equal to 5 plus প্ৰথমতে 1 plus ললো তামানে পালো 6/6 equal to 1 বা x equal to 5 minus 1/6 that means 4/6 2/3 গতিকে মোৰ সলিউশন কিমান আহিব 1, 2/3 হৈছে পিছৰ চাও আহা 2 question number একে দিছে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূল বৰ্তেনে নবৰ্তে আমি চাই লব লাগিব অৰ্থাৎ b square - 4c টো আমি চেক কৰিব লাগিব x square plus 4x plus 5 equal to 0 সমাধান x square plus 4x plus 5 equal to 0 ইয়াত a কিমান 1 b কিমান 4 c কিমান 5 b square minus 4ac equal to 4 square minus 4 into a into c তামানে আহিলে ইয়াত 16 বিয়োগ 20 তামানে minus 4 which is less than কি 0 ঠিক আছে না এবাৰ চাই লম a1 b4 c5 b square minus 4ac 4 square minus 4 into 1 into 5 এটাকে মূল না বাস্তৱ মূল নাই গতিকে আমি এটো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিম এবিলাকো তুমি পাবা এবিলাক তোমালকে ডাঙৰ ক্লাছত পাবা বাস্তৱ মূল নাই হৈছে নেক্সট কোৱেশ্চন চাও 2x square minus 2 root x plus 1 equal to 0 সমাধান two x square minus 2 root x plus 1 plus 1 equal to 0 ইয়াত a equal to 2 হৈছে না b minus 2 root 2 c 1 হৈছে a2 b minus 2 root 2 c 1 এটা আমি চেক কৰো এটো b square minus 4ac minus 2 root 2 whole square minus 4 into a কিমান 2 c কিমান 1 এপা আহিলে তোমাৰ 4 into 2 minus 8 8 minus 8 equal to 0 ঠিক আছে না আমাৰ গ্ৰেটাৰ দেন হ'ব পাৰে বা ইকুৱেল টু হ'ব পাৰে আৰু ইকুৱেল হলে মই তোমালোকক এটা কন্ডিশন কৈছো তাহাতৰ আগতে আগৰ ক্লাছত মই কৰাই থৈছো কি আছিল সমান মূল থাকিব এতেকে সমান বাস্তৱ মূল আছে হৈছে এতিয়া চোৱা মূল গিটা উলিয়াও এতেকে x equal to minus b plus minus root over b square minus 4ac divided by 2a minus b মানে কিমান minus 2 root 2 plus minus এটো ভ্যালু কিমান পালো মই 0 divided by 2 into a কিমান
2 তাৰমানে মই পালো 2√2 divided by 4 তো কাটা 2 ৰে √2 divided by কিমান 2 আনসাৰটো কিমান আহিব একে একে ৰুট দুবাৰ লিখা √2 by 2 হৈছে পিছৰটো কৰো তলৰ সমীকৰণ কেইটাৰ মূল নিৰ্ণয় কৰা x plus 1 by x equal to 3 x not equal to 0 এটো আমাক কৰি লব লাগিব ইয়াক আমি কি কৰি লম অলপ সৰল কৰি ইয়াক দ্বিঘাত সমীকৰণৰ ৰূপ এটালে লৈ যাম সমাধান x plus 1 by x equal to 3 x not equal to 0 এতিয়া x to লসাগু লোৱা x square plus 1 equal to 3 x square plus 1 minus 3x equal to তো মই বাৰ লৈ আহিলো মলকে বাৰ কৰি লোৱা equal to 3x বজপৰণ কৰিলো মই মানে x square minus 3x plus 1 equal to 0 আমাক কি ব্যৱহাৰ কৰিব দিছে আমাক মেথডৰ কথা একো দিয়া নাই গতিকে আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম এখিনি কৰো আমাৰ ইকুৱেশনটো কি আছিল x square minus 3x plus 1 equal to 0 ইয়াত a is equal to 1 b is equal to minus 3 c is equal to 1 b square minus 4ac equal to minus 3 whole square minus 4 into a into c ইয়াৰ আহিলে 9 বিয়োগ 4 equal to 5 তো কি greater than 0 একে বাস্তৱ মূল আছে b square minus 4ac এটাকে x equal to minus b plus minus root over b square minus 4ac divided by 2a minus b মানে কিমান minus 3 plus minus root over b square minus 4ac আমি অলরেডি উলিয়ালো কিমান 5 divided by 2 into a কিমান 1 গতিকে মই তলত পালো 2 ওপৰত পালা 3 plus minus root over 5 গতিকে এবাৰ আমি 3 plus root 5 by 2 পাম আৰু এবাৰ 3 minus root 5 by 2 পাম এটাকে x equal to 3 plus root 5 divided by 2 বা x equal to answer mo kiman ahibo 3 plus root 5 divided by 2 comma 3 minus root 5 divided by 2 ঠিক আছে না এটো পালো আমি আছে 3 plus root 5 by 2 আৰু 3 minus root 5 by 2 পালো ঠিক আছে আজিলৈ ইমানতে সামৰো নেক্সট ক্লাছত বাকিখিনি কৰিম আৰু অলপ প্ৰেক্টিস কৰিম আৰু আমি নেক্সট ক্লাছত আৰম্ভ কৰিম এক্সাৰসাইজ কিমান 4.3 আৰম্ভ কৰিম হবনে তেতিয়ালৈকে এখিনি প্ৰেক্টিস কৰি থাকিবা হ'ব আৰু ভালদৰে থাকিবা ভালদৰে পঢ়িবা ধন্যবাদ